নিজে চিন্তা করো to the side. ভারত সংবিধান 342 অনুচ্ছেদের জড়িয়ে বলিত সকল কর্মসংস্থানের বৈধতা প্রদান করে 246(2) আৰু 275(1) অনুচ্ছেদৰ ভিত্তিত ষষ্ঠ অনুষ্ঠান কৰা কাৰ্যসূচীৰ নামেৰে বলিতসকলৰ বাবে আজি আমি ভাবিছিলো যে এইখন চৰকাৰে কমসে কম খিলঞ্জীয়াৰ চৰকাৰ বুলি কৈছিল আৰম্ভণিত খিলঞ্জীয়াৰ চৰকাৰ কিন্তু আজি খিলঞ্জীয়াৰ চৰকাৰ এখনৰ ওপৰত আমি কলিতা খিলঞ্জীয়াসকলে আন্দোলন কৰিব লগা হৈছে কি কাৰণে কৰিব লগা হৈছে আমাৰ অসমৰ সকলোৰে ভূমিৰ অধিকাৰ নাই আমাক ভূমিৰ অধিকাৰ দিব লাগিব শিক্ষাৰ ক্ষেত্ৰত যি সংৰক্ষণৰ ব্যৱস্থা এই ব্যৱস্থাই কলিতাসকলক পংগু কৰিছে আমাৰ ল'ৰা ছোৱালীয়ে 95% পায়ো ডক্টৰ হ'ব নোৱাৰে ইঞ্জিনিয়াৰ হ'ব নোৱাৰে গতিকে আমি চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে আমাৰ দাবীৰ ওপৰত বিবেচনা কৰক আৰু যদি বিবেচনা নকৰে 2026 চনৰ যি নিৰ্বাচন তাত কিন্তু বিজেপিৰ দলে ভুগিব লাগিব সম্পূৰ্ণ ফল ভুগিব লাগিব এইসমূহ আমাৰ প্ৰথম দাবী হ'ল আমাক জনজাতিকৰণ কৰিব লাগিব জনজাতিকৰণ নকৰালৈকে আমাৰ কিছুমান ডিমাণ্ড আছে ভূমিৰ অধিকাৰ আমাক দিব লাগিব শিক্ষাৰ আমাক 18% আমাক সংৰক্ষণ লাগিব আৰু প্ৰাগজ্যোতিষপুৰ নামেৰে এখন সাহিত্য পৰিসৰ আমাক কলিতাসকলক দিব লাগিব এই দাবী যদি চৰকাৰে পূৰণ নকৰে তেতিয়াহ'লে ইয়াতকৈ জংগী আন্দোলন অনাগত দিনত আমি কৰিবলৈ বাধ্য হ'ম আৰু অসম কপাই দিম আমি অসম কপাব পৰা ক্ষমতা আমাৰ কলিতাসকলৰ আছে য'ত 60ৰ পৰা 70 লাখ কলিতা আমাৰ আমি মনে মনে আছিলোঁ আমি ভাবিছিলোঁ যে খিলঞ্জীয়া চৰকাৰ এখনে আমাক ন্যায় দিব কিন্তু দেখিছোঁ আমাক ন্যায় নিদিয়ে আমাক পথৰ ভিখাৰী বনাব মোৰ ল'ৰা 90% পাই পেলাই মোৰ ভাল স্কুল এখনত চিট নাপালে মই বেলেগ আগত পঢ়াব লগা হৈছে কি আমাৰ নাই আমি খুটি খোৱা মানুহ আমাক মন্ত্ৰী এমএলএ নালাগে আমাৰ ল'ৰা ছোৱালীয়ে যাতে ভালকৈ পঢ়িব পাৰে ভালকৈ নিয়োগ ব্যৱস্থা পাব পাৰে তাৰে প্ৰতিবাদ কৰিছোঁ আমি